গুড মৰ্ণিং। আৰু এইকেইটা হৈছে ঘৰ। এইখিনি চাওঁ কঁঠাল। এইখিনি হৈছে কঁঠাল গুটি শুকুৱাই থৈ দিছে। আমাৰ সোণলৈ চাওকচোন, ভাত খোৱাৰ সময়ত ফোনটো চাবলৈ নাপায়, মানে ভিডিঅ' চাবলৈ নাপায়, কিমান কান্দিছে। মানে ফোনৰ ভিডিঅ' লগাই দিলেহে সি মানে ভাত খাব। গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আৰু এতিয়া চাহ খাই কৰি আজৰি হ'লোঁ। আমাৰ সোণ গুচিয়ে গ'ল। এতিয়া মানে সোণক অকণমান খিচিৰি বনাই তাক খুৱাই ল'লোঁ। আমি যিহেতু ৰুটি খালোঁ ৰাতিপুৱা, ভাত লাহে লাহে খাম। আৰু সি খাই কৰি উঠি গ'ল। ফোনটো মইনা মানে ফোনটো পালে, ফোনটো পাই পিনি সি মানে গুচি গ'ল মইনাৰ ওচৰলৈ। তাৰপিছত কোনে কি কৰি আছে কমেণ্ট কৰিব। আৰু আজি এটা বিশেষ বস্তু মানে কি জানেনে, দেখুৱাম আপোনালোকক। এইখিনি চাওক, কঁঠাল মানে আমাৰ ঘৰৰ কঁঠাল এইবাৰ খোৱাই নাই। আৰু ঘৰত কঁঠাল থাকিলে কিনি খাবলৈও মন নাযায়, সেইকাৰণে এইবছৰ আমি কঁঠাল খোৱাই নাছিলোঁ। তাৰপৰা গছলৈ গৈছিলে ককাইদেউ, তাৰপিছত তাত দেখিলে এটা কঁঠাল মানে কি আছিলে। তাৰপিছত এনেই মানে পাৰিমগৈ বুলি ভাবিছিলে, বুঢ়া হৈছে নে চাবলৈ গৈছিলে, এটা খোজ মাৰি দিলে তললৈ গুচি আহিলে। মানে কঁঠালটো পকি আছিলে, কঁঠালটো বহুত ডাঙৰ। আমাৰ মানে পাছফালে কঁঠালজোপা বহুত ওখত আছে আৰু খালি কঁঠালখিনি ডাঙৰ। তাৰপৰা এটা কঁঠাল ফালিলে, যিহেতু ওপৰৰ পৰা সৰিয়ে পৰিলে, সেইকাৰণে অলপমান কঁঠাল তাতে উলিয়াই থৈছে। এইখিনি গৰুক দিলে আৰু গুটিখিনি, বিশেষকৈ কঁঠাল আমাক খোৱাতকৈ গুটিটো বেছি ভাল পাওঁ। গুটি খাই বেছি ভাল পাওঁ। আলুত থাকিব কঁঠাল গুটিটো আমাৰ সকলোৱে ভাল পায়, খালি অকণমান আমাৰ এখেতেই বেয়া পায় আৰু। তাৰপৰা এতিয়া সেইখিনি কঁঠাল উলিয়াই কৈছে, আমাৰ ভণ্টিয়ে খালে, ককাইদেৱে খালে, মই খোৱা নাই কঁঠালটো। এইবছৰ যদিও খোৱা নাই, তথাপিতো মানে কিবা কঁঠালটো খাবলৈচোন মন নাযায় মানে খাওঁ। আৰু খালে এটা কথা, কঁঠাল মুখত দিলে বাৰু সকলোৱে খাই থাকিবলৈ মন যায় নে নাযায় বাৰু। মোৰ তেনেকুৱা অভ্যাস। মুখত যেতিয়া এটা ফুটা দি দিলোঁ, দ্বিতীয়টো ফুটা গৈ থাকিব সেই তেনেকুৱা হয়। আৰু সকলোৰে হয় বুলি কয় বাৰু। আৰু এইবছৰ যিহেতু প্ৰথম কঁঠাল খাই চাব লাগিব কঁঠালটো। আৰু পাচলি ঘৰতে পাছফালে আছে লেটেকুজোপা, লেটেকু কেইটামান ছিঙি আনি থৈছে। লেটেকুখিনি মিঠা হোৱা নাই, টেঙা হৈ আছে বোলে, তাৰে আনি থৈছে। আৰু দিনটো কি কৰোঁ তাকে আপোনালোকক দেখুৱাই যাম আৰু এইকেইটা হৈছে ঘৰৰে ভাতকেৰেলা। আৰু এইকেইটা লেটেকুখিনি মিঠা হোৱা নাই, সেইটো কাৰণে নাপাৰিলে, এইকেইটাকে আনিছে। সিহঁতি খাই চাইছিলে মানে। তাৰপিছত এয়া হৈছে ভাতকেৰেলাটো অকণমান বুঢ়াই হৈছে, তথাপিতো ডাঙৰ সঁচটো মানে ডাঙৰ চাইজটো। ভাতকেৰেলা, ঘৰৰ ভাতকেৰেলা। এনেইতো এতিয়া পাচলি কিনিবলৈ গ'লে 80 টকা, 90 টকা, 100 টকা। এতিয়া ঘৰে এনেকৈ হ'লে আমাৰ ঘৰৰ এসাঁজ হৈ যায় আৰু ধুনীয়াকৈ, হয়নে বাৰু। আৰু এতিয়া এইখিনি ছিঙি আনিলে বনাব লাগিব আৰু। কঁঠালৰ বিশেষকৈ গুটি খাইহে ভাল লাগে, সেইকাৰণে। আৰু ধুই কৰি মানে ৰ'দত দি দিছে আৰু। তাৰপিছত আৰু খাব লাগিব কঁঠাল গুটি। আলু গুটিত থাকি কঁঠাল গুটি বেছি ভাল পাওঁ। কোনে ভাল পায় কমেণ্ট কৰিব। তাৰপিছত এইখিনি কঁঠাল উলিয়াই থৈছে আৰু। বছৰৰ প্ৰথম কঁঠাল খাম। বহুতৰে খাই আমনিও লাগিলে চাগে, কিন্তু আমি খোৱা নাই। গতিকে এদিন বৰষুণ দিওঁতে আমাৰ চোতালখনৰ অৱস্থা চাওক। আৰু এইডোখৰতে নৰা পানীৰ পৰা বাল্টি এটা থৈছোঁ। কালি যিহেতু দিনটো বৰষুণ দি আছিলে, কালি পৰহি। তাৰপিছত চোতালখন চাওক, গাড়ী উলিয়াই ট্ৰেক্টৰ উলিয়াই গোটেই ফাটি। আৰু তাৰমানে আগফালে চোতালখন মানে এনেকুৱা হৈ থাকিলে জানো ভাল লাগে, কিন্তু উপায় নাই। বাৰিষা বতৰ, গোটেইখন মানে চোতালখন ফালি পেলালে আৰু। যদি এইপিনে এখন পকা কৰি নথ'লেহেঁতেন খোজকাঢ়িবলৈকে দিগদাৰ হ'লহেঁতেন। চোতালখনৰ অৱস্থা চাওক কেনেকুৱা হৈ আছে, শেলাই হৈ গৈছেগৈ বৰষুণ দিওঁতে। এইখিনি হৈছে কঁঠাল গুটি শুকুৱাই থৈ দিছে। আজিৰ পৰা আৰু কঁঠাল গুটি খাব পাৰিম চাওক। কঁঠালত থাকি মানে কঁঠাল গুটি ভাল পোৱা মানুহ আমি। আৰু এইটো এটা কঁঠাল পাৰি আনি থৈ দিছে, এটা পকা, সেইটো উলিয়ালে। আৰু এইটো কেঁচা ডহচীয়া হৈ আছে। আৰু ঠাৰিটো আঠাটো যাবৰ কাৰণে এনেকৈ কৰি থৈ দিছে। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। তেতিয়ালৈকে টাটা, বাই বাই।